পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে আত্মনিৰ্ভৰ অসমৰ আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব, গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। চ' প্ৰথমে আপোনালোকে কি কৰিব, গুগলৰ সাৰ্চ বাৰত আহি পেলাই সাৰ্চ কৰিব, আত্মনিৰ্ভৰ অসম বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ডেশবোৰ্ড খোল খাই যাব। সাৰ্চ কৰি দিব, তাৰপিছত আপোনালোকৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে দেখা হৈছে ওপৰত চাইন আপৰ এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ এপ্লিকেণ্টৰ নেম যিটো হয়, আপোনাৰ যাৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰি আছে সেই নামটো ইয়াত আপুনি ধুনীয়াকৈ লিখি দিব। এপ্লিকেণ্ট নেমত আপুনি সেই নামটো লিখি দিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপুনি দেখা পাইছে এপ্লিকেণ্ট ইমেইলটো যদি দিব বিচাৰে তেতিয়া দিব, নিদিলেও হ'ব। তাৰপিছত আপুনি কি কৰিব, তাৰপিছত আপুনি তলত আহিব, ইয়াত দেখা পাইছে কণ্টেক্ট নাম্বাৰ যিটো আছে সেই কণ্টেক্ট নাম্বাৰটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত আপোনাৰ পাছৱৰ্ডৰ এটা অপশ্যন শ্ব' হৈ আছে, ইয়াত আপুনি কি কৰিব, আপোনাৰ নিজৰ ইচ্ছামতে এটা পাছৱৰ্ড বনাব, ঠিক আছে। সেই পাছৱৰ্ডটো আকৌ তলত আপুনি কি কৰিব, কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপুনি তলত আহিব, তলত অহাৰ পিছত আপুনি দেখা পাইছে কেপচাৰ এটা শ্ব' হৈ আছে, কেপচাৰটো আপুনি মাৰিব। কেপচাৰটো মাৰাৰ পিছত আপুনি তলত দেখা পাইছে চেণ্ড অ' টি পিৰ এটা অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰি দিব। যেতিয়া আপুনি চেণ্ড অ' টি পিত ক্লিক কৰি দিব, তেতিয়া আপোনাৰ মোবাইলত এটা অ' টি পি আহিব, সেই অ' টি পিটো আপুনি ইয়াত দি দিব। এণ্টাৰ অ' টি পি যিটো অপশ্যন শ্ব' হৈ আছে, ইয়াত আপুনি অ' টি পিটো দিব। তাৰপিছত আপুনি তলত দেখা পাইছে ছাবমিট অ' টি পি, ঠিক আছে। তাৰপিছত আপুনি ছাবমিট অ' টি পিত ক্লিক কৰি দিব, তেতিয়া আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো। আপুনি ইয়াত কি কৰিব, আপোনাৰ এপ্লিকেণ্ট নেমটো ইয়াত ধুনীয়াকৈ দিয়াই থাকিব। তাৰপিছত আপুনি কি কৰিব, এপ্লিকেণ্ট ফাদাৰ নেমটো আপুনি ধুনীয়াকৈ ফিল আপ কৰি দিব। তাৰপিছত এপ্লিকেণ্টৰ জেণ্ডাৰ যিটো হয়, জেণ্ডাৰটো আপুনি ফিল আপ কৰিব। তাৰপিছত ছ'চিয়েল কেটেগৰী যিটো হয়, SC ST যিটো আছে সেইটো আপুনি দিব। তাৰপিছত এপ্লিকেণ্টৰ যিটো ডেট অফ বাৰ্থ হয়, ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ ইয়াত দি দিব। তাৰপিছত এপ্লিকেণ্টৰ যিটো পান কাৰ্ড আছে, সেই পান কাৰ্ডৰ নাম্বাৰটো আপুনি ধুনীয়াকৈ দি দিব। তাৰপিছত এপ্লিকেণ্টৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব। যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল কৰিব, তাৰপিছত আপুনি ভেৰিফাইৰ এটা অপশ্যন দেখা পাইছে, ইয়াত ভেৰিফাই ক্লিক কৰিব, ভেৰিফাই হৈ যাব। তাৰপিছত আপোনাৰ BPL কাৰ্ড আছে যদি BPL দিব, যদি নাই তেতিয়াহ'লে ন' কৰিব। তাৰপিছত আপোনাৰ মেৰিটেল ষ্টেটাছটো দিব। তাৰপিছত আপোনাৰ যদি মেৰিট হয় তেতিয়া আপোনাৰ স্পাউচ নেমটো লিখি দিব। তাৰপিছত ইয়াত আপুনি চিলেক্ট ছেক্টৰৰ অপশ্যনটো দেখা পাইছে, ইয়াত আপোনাৰ যিটো ছেক্টৰত আপুনি এপ্লাই কৰিব বিচাৰে সেইটো অপশ্যন দি দিব। ইয়াত ফিচাৰী আৰু বহুত কিবা কিবি আছে, মই ফিচাৰীটো দি আছোঁ। তাৰপিছত ইয়াত আপুনি দেখা পাইছে চিলেক্ট ছাব ছেক্টৰ, ইয়াৰ ছাব ছেক্টৰ যিটো হয় সেইটো আপুনি চিলেক্ট কৰিব। ফিছ ফাৰ্মিং নে কি কৰে সেইটো আপুনি দি দিব। তাৰপিছত আপুনি টাইপ অফ ট্ৰেড সেইটো আপুনি দিব, ইয়াত আপুনি কি কৰে সেইটো আপোনাৰ দি দিব। তাৰপিছত ফটোটো আপলোড কৰিব। তাৰপিছত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ উইথ মোবাইল নাম্বাৰ, আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ যিটো হয় এড্ৰেছটো আপুনি ইয়াত ধুনীয়াকৈ ফিল আপ কৰিব, আপোনাৰ এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2 আৰু এড্ৰেছ লাইন 3, ঠিক আছে। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যিটো LAC আছে সেইটো চিলেক্ট কৰিব। তাৰপিছত ক'ৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যিটো পিনক'ড আছে পিনক'ডটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিয়াই থাকিব। তাৰপিছত আপোনাৰ তলত এটা অপশ্যন দেখা পাইছে হোৱেৰ ডু ইউ ৱেণ্ট টু ছেট আপ ইউৰ বিজনেছ, আপোনাৰ যিটো বিজনেছ কৰি আছে সেইটো ছেট আপটো আপুনি ক'ত কৰিব বিচাৰে। ইয়াত আপুনি দেখা পাইছে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আৰু আপোনাৰ যিটো বিজনেছৰ এক্টিভিটি যিটো আছে যিটো আপোনাৰ ওপৰত এড্ৰেছটো দিছে সেইটোৱে নে বেলেগ জেগাত সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ এড্ৰেছটো দি দিব। এড্ৰেছটো দিয়াৰ পিছত আপুনি তলত দেখা পাইছে অপশ্যন আছে, ইয়াত আপুনি ন' কৰি দিব। তাৰপিছত আপোনাৰ হায়েষ্ট একাডেমিক কোৱালিফিকেশ্যন, আপোনাৰ যিটো একাডেমিক কোৱালিফিকেশ্যন আছে সেইটো আপুনি চিলেক্ট কৰিব। আপোনাৰ নেম অফ দ্য কোৰ্ছত আপুনি আপোনাৰ যিটো কোৱালিফিকেশ্যন কৰিছে আপুনি 12 লিখিব পাৰে, ইয়াত আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলো লিখি দিব পাৰে, ঠিক আছে। তাৰপিছত আপোনাৰ বৰ্ড যিটো হয় বৰ্ডৰ নামটো লিখিব। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ কলেজৰ যিটো নাম আছে সেই কলেজৰ নামটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনাৰ যিটো ডেট হয়, আপোনাৰ পাছ কৰিছে যিটো ডেটত সেই ডেটটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনাৰ যিটো পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনাৰ কোনটো ডিভিজন পাইছিলে সেই ডিভিজনটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ যিটো বেংকৰ ডিটেইলছ আছে বেংকৰ ডিটেইলছটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰিব লাগিব। আপোনাৰ বেংকৰ ডিটেইলছটো আপুনি ধুনীয়াকৈ ফিল কৰিব। প্ৰথমতে আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো দিব। তাৰপিছত আপোনাৰ IFSC কোডটো দিব। তাৰপিছত আপোনাৰ নেম অফ দ্য বেংকৰ নাম যিটো আছে বেংকৰ নামটো আপুনি দিব। তাৰপিছত ব্ৰাঞ্চ নেম, বেংকৰ ব্ৰাঞ্চৰ নেম যিটো আছে সেইটো আপুনি দিব। তাৰপিছত এড্ৰেছ অফ দ্য বেংক, আপোনাৰ বেংকৰ এড্ৰেছ যিটো আছে সেইটো আপুনি দিব। তাৰপিছত ডিক্লেৰেশ্যনটো আপুনি কি কৰিব, চিলেক্ট কৰিব, টাৰ্মছ এণ্ড কণ্ডিশ্যনটো চিলেক্ট কৰিব। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আগত পপ আপ আহিব, য়েছ কৰিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব, মেক পে'মেণ্টত আপুনি ক্লিক কৰি দিব। মেক পে'মেণ্টত ক্লিক কৰাৰ পিছত পে'মেণ্ট গেটৱে এটা আহিব আৰু আপুনি কানাডা বেংকটো চিলেক্ট কৰিব আৰু আই এগ্ৰিত চিলেক্ট কৰিব। তাৰপিছত আপুনি পে'মেণ্টৰ অপশ্যনত আহি যাব। তাৰপিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাই যাব, ইয়াত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো চিলেক্ট কৰিব আৰু কনফাৰ্ম পে'মেণ্টত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহি যাব, ইয়াত আপুনি QR কোডটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি QR কোডত পে'মেণ্টটো আপোনাৰ কৰি দিব। আপোনাৰ পে'মেণ্টটো ছাকচেছফুলি হৈ যাব। আপুনি অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ একনলেজমেণ্ট নাম্বাৰটো এনেকৈ আহি যাব আৰু আপুনি প্ৰিণ্ট আউট কৰি ওলাই ল'ব।
সো আজিৰ এই ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব